হেল্ল' ভিউৱাৰ্ছ, আজি ছানডে স্পেচিয়েল মই কি ৰান্ধিলোঁ দেখুৱাওঁ আহক। আম টেঙা লৈছোঁ চাটনি বনাবলৈ, আৰু তিতা কেৰেলা লৈছোঁ আলুৰ লগত বইল পিটিকা বনাবলৈ, আৰু বেঙেনা লৈছোঁ আলুৰ লগত ভাজিবলৈ, আৰু কচু শাক লৈ আহিছোঁ বেলতলা বজাৰৰ পৰা, লগতে গাহৰি মাংস অলপো লৈ আহিছোঁ। কচু শাক আৰু গাহৰি মাংসই লগত বনালে কিমান সোৱাদ লাগে নহয়নে? আৰু মোৰ আমৰ চাটনিখিনি হৈ গৈছে, আৰু এতিয়া গাহৰিখিনি ৰেডি কৰোঁ। কুকাৰত গাহৰি মাংস, অলপ পানী আৰু অকণমান নিমখ দি মই প্ৰথমে বইল কৰি ল'ম। এটা চিটি মাৰিলে হৈ যাব। ইয়াৰ পাছতে মোৰ ভাত আৰু পিটিকাৰ কাৰণে তিতা কেৰেলা আলু বইল হৈ গৈছে। ভাতখিনিও ৰেডি হৈ গৈছে, আৰু এইখিনি পিটিকা মই আদা আৰু পিঁয়াজ দুইটা দি আৰু ভোট জলকীয়াৰ লগত পিটিকি লৈছোঁ। মোৰ পিটিকা ৰেডি, আৰু এইখিনি মাংসৰ কাৰণে পিঁয়াজ, নহৰু, আদা, বিলাহী, আলু, ভোট জলকীয়া ৰেডি হৈ আছে। কচু শাকখিনিও ধুই থৈছোঁ, তাৰ মাজতে এইখিনি বেঙেনা ভাজিখিনিও ৰেডি হৈ গ'ল। আৰু কেৰাহীত এতিয়া নহৰু, আদা, পিঁয়াজ অকণমান ৰঙাকৈ ভাজি তাৰপাছত বইল গাহৰিখিনি ভাজিবলৈ লৈছোঁ। মাংসখিনি ভাজি হৈ গ'লে এতিয়া কচু শাকখিনি দিলোঁ। কচু শাকখিনি সিজিবলৈ বেছি সময় নালাগে। কচু শাকখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া মোৰ খানা ৰেডি হৈ গ'ল, খাব পৰা হ'ল। চাওকচোন কেনেকুৱা লাগিছে, দেখি কেনেকুৱা পাইছে জনাবচোন। মোৰ কিন্তু খাই বিৰাট সোৱাদ লাগিল। আপোনালোকেও খাই চাবচোন কচু শাকৰ লগত গাহৰি মাংস, কেনেকুৱা লাগে মোক জনাব।